কিন্তু তেওঁলোকে এটা চৰকাৰী সম্পত্তি নষ্ট কৰা তেওঁলোকৰ নৈতিক দায়িত্ব মানে অধিকাৰ নাই। সেইকাৰণে মই গৰিহণা দিছো তেওঁলোকক আৰু প্ৰশাসন বিভাগলৈ মই আহ্বান জনাইছো তেওঁলোকক অতিয়ে সোনকালে কৰায়ত্ব কৰক। যে এটা আন্দোলন কৰাৰ নামত তেওঁলোকে এটা নন ভাইলেন্স প্ৰক্ৰিয়াৰে তেওঁলোকে আন্দোলন কৰিব লাগে, তাত আমাৰ ক'বলগীয়া নাই। আমিও সমৰ্থন আছো। তেওঁলোকে যিটো ইছ্যু লৈ পেলাই আন্দোলন কৰিছে তাত আমিও সমৰ্থন আছো। কিন্তু আমাৰ লগত যিহেতু ৰিলেটেড নহয় BTCৰ লগত, তেওঁলোকে ষ্টেট গভৰ্ণমেণ্টৰ লগত আলোচনা কৰিব লাগিছিল। ষ্টেট গভৰ্ণমেণ্ট আৰু চেন্ট্ৰেল গভৰ্ণমেণ্টৰ লগত আলোচনা কৰক, যিহেতু ফাইনেল অথৰিটিটো হ'ল চেন্ট্ৰেল গভৰ্ণমেণ্ট। আৰু ইয়াতে আমি দেখা পাইছো যে তেওঁলোকে যি ধৰণে আন্দোলন কৰিছে, যোৱাকালি আমাৰ এছেম্বলিক তেওঁলোকে এটেক কৰিলে, ইণ্টেনশ্যনেলি তেওঁলোকে কৰিছে। উদ্দেশ্য হয়তো আছিল তেওঁলোকৰ আমাৰ যিসকল বিষয়ববীয়া বা আমাৰ EM MCLA আছে তেওঁলোকক হয়তো মই এইটোও ভাবো যে যিহেতু আমি আন্দোলন কৰি পেলাই আমাৰ বড়ো ভাইসকলৰ এই BTCটো পাবলৈ সক্ষম হৈছো, এই যে BTC এছেম্বলি ইয়াত বড়োসকলৰ তেজৰ বিনিময় আছে, গতিকে তেওঁলোকে অপমান কৰিছে, আমাৰ শ্বহীদ ভাইসকলক তেওঁলোকে অপমান কৰিছে। সেইকাৰণে মই তেওঁলোকক গৰিহণা দিছো। ভৱিষ্যতে যাতে তেওঁলোকে তেনেকৈ কামত লিপ্ত হোৱাৰ পৰা যেন আঁতৰি থাকে, আৰু যদি আন্দোলন কৰে তেওঁলোকে কৰক, ডেমক্ৰেটিক পদ্ধতিৰে তেওঁলোকে কৰক। ভাইলেন্স তেনেকে আনিব নালাগে। নন ভাইলেন্সেদি তেওঁলোকে আন্দোলন কৰক, সেইটো মই তেওঁলোকক অনুৰোধ জনাইছো। FIR আমি ইতিমধ্যে দিছো, যোৱাকালি ৰাতিয়ে আমি দিছো। কাৰণ ইমান এটা প্ৰপাৰ্টি ধ্বংস হৈছে, এইটো আমি FIR দিবই লাগিব। চৰকাৰে ব্যৱস্থাটো ল'বই, প্ৰশাসনে ব্যৱস্থা ল'বই লাগিব তেওঁলোকৰ ওপৰত, আৰু অতি সোনকালে ব্যৱস্থা ল'বৰ কাৰণে মই আহ্বান জনাইছো প্ৰশাসন বিভাগক। আমি আহ্বান জনাম যে যিসকল দুষ্কৃতিকাৰী এই কাণ্ড কৰিলে সিহঁতক অতি সোনকালে কৰায়ত্ব কৰিব লাগিব, তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব লাগে। NOC কি ধৰণে দিছে ময়ো সেইটো সঠিককৈ ক'ব নোৱাৰো, কিন্তু মই জনাত আমাৰ হাগ্ৰামা মহিলাৰী হিচাপে দিয়া নাই, তেওঁ আমাৰ BTC ফালৰ পৰা তেতিয়াই মানে হয়তো NOCটো দিছিল চাগে, যে ইয়াত হয়তো লিখা আছে মই জনামতে যে এক্সিষ্টিং যিসকল ট্ৰাইবেল তেওঁলোকৰ ক্ষতি নোহোৱাকৈ যদি 6 জনগোষ্ঠীক ট্ৰাইবেল অন্তৰ্ভুক্তি কৰে তেতিয়াহ'লে আমাৰ আপত্তি নাই। কিন্তু ইয়াত কণ্ডিশ্যন এটা আছে, এক্সিষ্টিং ট্ৰাইবেল সকল কোনো ধৰণে ক্ষতি হ'ব নালাগে। যেতিয়া মানে নতুন 6 জনগোষ্ঠী ট্ৰাইবেলত অন্তৰ্ভুক্ত কৰা হ'ব, তেতিয়াহ'লে ট্ৰাইবেল যিখিনি কোটা আছে সেইটো বাঢ়াই দিয়ক। যদি বাঢ়াই দিয়ে তাততো আৰু ক্ষতি নাই। আমি এই সদনত বহি পেলাই আমাৰ গোটেই BTC অঞ্চলৰ উন্নয়নৰ কাৰণে, মংগলৰ কাৰণে ইয়াত আমি ভাল এটা পৰিৱেশত আলোচনা কৰো। তেনেকা এটা পবিত্ৰ সদনক ক্ষতি কৰাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক, লাজৰ কথা, মানে আনকনষ্টিটিউচনেল এইটো। সেইকাৰণে মই তেওঁলোকক আকৌ এবাৰ গৰিহণা দিছো, কাৰণ এইটো হ'ল পবিত্ৰ সদন।